আসাম 15 প্ৰতিগৰাকী দৰ্শকলৈ আন্তৰিক কৃতজ্ঞতা জনাই আজিৰ ভ্ৰাম্যমানৰ শিবিৰে শিবিৰে শিতানলৈ আগবাঢ়িছোঁ। আজি আমি উপস্থিত আছোঁ পাঠশালাৰ পৰা নতুনকৈ আত্মপ্ৰকাশ কৰা আন এটি ভ্ৰাম্যমান নাট্য দল ৰাজলক্ষ্মী থিয়েটাৰত। ৰাজলক্ষ্মী থিয়েটাৰৰ আখৰাগৃহত আমি উপস্থিত হৈছোঁহি। জীৱন আৰু জগতৰ নান্দনিক পৰিক্ৰমাৰ মাজেৰে সোঁৱৰণিৰ ফালি ফালি সৃষ্টিৰ পথাৰত কৃষ্টিৰ বীজ সৃষ্টি ছটিয়াবলৈ আমাৰ মাজত আত্মপ্ৰকাশ কৰিছে ই ভ্ৰাম্যমান নাট্য দল ৰাজলক্ষ্মী থিয়েটাৰ। বিশিষ্ট সাংবাদিক ধ্ৰুৱজ্যোতি তালুকদাৰৰ প্ৰযোজনাত তথা ভ্ৰাম্যমানৰ বাদশ্বাহ চম্পক শৰ্মাৰ নেতৃত্বত চলি আছে ইয়াত আখৰা। আৰু পোনে পোনে আখৰা শিবিৰত উপস্থিত হৈছোঁহি। প্ৰথমতে আমি বাইদেউৰ ওচৰলৈ আহিছোঁ। এতিয়া ভ্ৰাম্যমান থিয়েটাৰৰ বতৰ। পাঠশালাৰ ভ্ৰাম্যমানৰ হলি উৎসত ভ্ৰাম্যমানৰ জন্মস্থান পাঠশালাৰ পৰা আত্মপ্ৰকাশ কৰিছে আন এটি ভ্ৰাম্যমান নাট্য দল ৰাজলক্ষ্মী থিয়েটাৰ। আৰু নাট্য দলটো যথেষ্ট প্ৰত্যাহ্বান, কাৰণ প্ৰথম বছৰ আৰু প্ৰথম বছৰতে আপুনি নাট্য দলটোত চুক্তিবদ্ধ হৈছে। অনুভৱ কেনেকুৱা? বহুত ভাল। প্ৰথম বছৰ প্ৰথম পদক্ষেপ হ'লেও আমি বহুত উৎসাহেৰে আগবাঢ়িছোঁ আৰু আমাৰ বিশ্বাস আছে বহুত ভাল হ'ব। আৰু অসমৰ ৰাইজৰ আমি আশীষ কামনা কৰিছোঁ, নটৰাজে কৃপা কৰিব। আমাৰ লগত বলিষ্ঠ অভিনেতা, পৰিচালক, নাট্যকাৰ মাননীয় চম্পক শৰ্মা ডাঙৰীয়া আছে। তেখেতৰ নেতৃত্বত আমাৰ দলটো আগবাঢ়িম। আমাৰ দলটোৰ সকলোখিনি বহুত এক্টিভ, বহুত বলিষ্ঠ অভিনেতা অভিনেত্ৰী আছে। সকলোৱে নিজৰ নিজৰ মতামত আগবঢ়াব। পুৰণি শিল্পীৰ সমাহাৰ ঘটিছে ইয়াত। আচলতে নতুন নৱপ্ৰজন্মৰ শিল্পীও আহিছে, পুৰণি শিল্পীও আছে। আৰু চম্পক শৰ্মা এগৰাকী দুৰ্দান্ত অভিনেতা, বিশিষ্ট নাট্যকাৰ। ইতিমধ্যে আপোনালোকৰ 3খন নাটক চম্পক শৰ্মাৰ ঘাঁ, অভিজিত ভট্টাচাৰ্যৰ মনে মনে চাওঁ তোমাক আৰু কুৰুক্ষেত্ৰৰ সৈনিক, এই 3খন নাটক লৈ আপোনালোকে যুদ্ধক্ষেত্ৰলৈ আগবাঢ়ি গৈছে। ইতিমধ্যে আপোনালোকৰ আখৰা কিমান দূৰ আগবাঢ়িছে? এতিয়া আমি চম্পক শৰ্মা ডাঙৰীয়াৰ ঘাঁ নাটকখন কৰি আছোঁ। নাটকখন বহুত ভাল। অসমৰ ৰাইজে এখন বহুত সুন্দৰ নাটক উপভোগ কৰিবলৈ পাব, দৃঢ় বিশ্বাস আছে। আৰু আমি যিমান পাৰোঁ ইমান চেষ্টা কৰিছোঁ আমি সুন্দৰভাৱে উপস্থাপন কৰিবৰ কাৰণে। আৰু বাকী 2খন নাটক আমি আখৰা কৰিম, এতিয়ালৈকে গম পোৱা নাই। অভিজিত দা আহিবহে কাইলৈ। ধন্যবাদ জনাইছোঁ আপোনাক। আমি ইতিমধ্যে দেখিবলৈ পাইছে দৰ্শক শ্ৰোতাই চম্পক শৰ্মা, বিশিষ্ট অভিনেতা, নাট পৰিচালক জয়ন্ত শৰ্মা, নৱজ্যোতি কাশ্যপ আদিকে ধৰি নন্দিনী কাশ্যপ সকলোকে আমি একেলগে দেখিবলৈ পাইছোঁ। এইবাৰ আমি পোনে পোনে গৈছোঁ চম্পক শৰ্মাৰ ওচৰলৈ। আপোনাৰ এই থিয়েটাৰখনত এখন নাটকো দিয়া হৈছে আৰু তাৰোপৰি 3খন সুন্দৰ নাটক লৈ আপোনালোকৰ দলটোৱে আগবাঢ়ি গৈছে। এই ক্ষেত্ৰত আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া কেনেকুৱা? খুব ভাল লাগিছে। আচলতে নতুন পদক্ষেপ ৰাজলক্ষ্মী থিয়েটাৰৰ আৰু পাঠশালাত জন্মগ্ৰহণ কৰিবলৈ ওলাইছে। ইও এটা মানে সুখবৰ যে পাঠশালাৰ প্ৰতিগৰাকী মানুহ আচলতে শিল্পপ্ৰাণ, তেওঁলোকৰ এটা আছে, থিয়েটাৰ ভাল পায়। আৰু ধ্ৰুৱজ্যোতি তালুকদাৰ প্ৰযোজক, তেওঁ নিজেই পাঠশালাবাসী। আৰু মই জানো যে সৰুৰ পৰাই তেওঁ ভ্ৰাম্যমান থিয়েটাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত নহ'লেও তেওঁ ভালকৈ জানে যে থিয়েটাৰ কেনেকুৱা, কি হ'ব লাগে, কেনেকৈ চলিব লাগে, কেনেকৈ চলাব লাগে। তেওঁ জড়িত যদিও MSR গ্ৰুপৰ লগত, তেওঁতো ইয়াত কোহিনুৰ আবাহন, নটৰাজ সকলো থিয়েটাৰৰ লগত ডাইৰেক্ট নহ'লেও ইনডাইৰেক্টলি জড়িত হৈ আছিল। গতিকে জানে আৰু সেইটো এটা বিশ্বাস আছে। গতিকে সেইকাৰণে তেওঁ প্ৰতিটো পদক্ষেপতে এতিয়ালৈকে ভুল হোৱা নাই, তেওঁ খুব সুন্দৰকৈ কৰি আছে। আৰু এটা কথা, প্ৰস্তুতি নতুনকৈ কৰোঁতে বহুত ধৰণৰ খেলিমেলি আহে। এইবিলাক আচলতে লাহে লাহে শেষ হৈ যায়। আৰু ইয়াত কিন্তু মই তেনেকুৱা খেলিমেলি খুব কমেই দেখিছোঁ। চিজিল হৈ আছে, বৰ ধুনীয়াকৈ চিজিল হৈছে। বিভাগে বিভাগে কামবিলাক হৈ আছে। নাটকৰ কাম আমি ইতিমধ্যে এখনৰ মিউজিক শেষ কৰিলোঁ, গ্ৰাউণ্ডত তাৰ কাম শেষ। এতিয়া মঞ্চলৈ যাব পাৰিলে হ'ল। কাইলৈৰ পৰা আমি আকৌ এখন নতুন নাটক ধৰিম। অতি কম দিনৰ ভিতৰত 27 তাৰিখে আমাৰ মঞ্চ উদ্বোধন হ'ব বুলি প্ৰযোজকে কৈছে। 27 তাৰিখৰ আমি মঞ্চলৈ গৈ 16 তাৰিখে আমি ৰাইজৰ মাজলৈ ওলাই আহিম। মোৰ বিশ্বাস সেইকেইটা দিনৰ ভিতৰত আমি 3খন নাটক সজাই পৰাই ল'ব পাৰিম। ছেটিংছৰ কামো ইতিমধ্যে বহুখিনি আগবাঢ়িছে আৰু আমি সুন্দৰকৈ
ক'তো একো কম্প্ৰমাইজ নকৰাকৈ কৰিব পাৰিম বুলি মোৰ এটা বিশ্বাস। আচলতে নাটকৰ ক্ষেত্ৰত এতিয়া এটা মানে এনেকুৱা হৈ গৈছে যে 3খন নাটক আপোনালোকে থিয়েটাৰত দেখুৱায়, কিন্তু এখন নাটক হিট হৈ যায়। যিখন নাটক আচলতে দ্বিতীয় নিশাৰ শ্ব' হয়, এইখন নাটক হিট হোৱা বুলি সকলোতে সৰ্বত্ৰে চৰ্চা পৰে। আপোনালোকৰ এই 3খন নাটকৰ ভিতৰত কোনখন নাটক চৰ্চিত নাটক হ'ব বুলি আপোনালোকে বিশ্বাস কৰে? এইটো এতিয়া ক'ব নোৱাৰোঁ। আমি অ'পেনিং শ্ব' যেতিয়া আমাৰ পাঠশালাত হ'ব, এইটো ৰাইজে আমাক ক'ব যে এওঁলোকৰ এইখন নাটকে খুব বেছি ভাল লাগিল। গতিকে সেই নাটকখনক মোৰ বোধেৰে প্ৰযোজকে আৰু বেছি হাইলাইট কৰি তাক যাতে মানুহক ওচৰলৈ আৰু কাষলৈ নিব পৰাকৈ আৰু কি কৰিব পাৰি। কাৰণ আমি যিমানেই সংস্কৃতি বুলি চিঞৰি নাথাকোঁ কিয়, ভ্ৰাম্যমান থিয়েটাৰ কিন্তু এক প্ৰকাৰ ব্যৱসায়। গতিকে ব্যৱসায় কৰিবলৈ হ'লে আমাক দৰ্শক লাগিব, আৰু দৰ্শকক আকৰ্ষিত কৰিব পৰা নাটকখনেই আচলতে ব্যৱসায় দিয়ে। কাৰণ ইয়াত সকলো প্ৰফেশ্যনেল আৰ্টিষ্ট, প্ৰত্যেকটো মানুহে পইচাৰ বিনিময়ত কাম কৰি আছে। তেওঁলোকৰ একোখন সংসাৰ আছে, তেওঁলোকৰো বহুত পৰিকল্পনা আছে। গতিকে এই গোটেই কথাখিনি নিৰ্ভৰ কৰিছে এই নাটক 3খনৰ ওপৰত। এই নাটকে যেতিয়া ভাল ৰিজাল্ট দিব, দৰ্শক যেতিয়া হললৈ আহিব, প্ৰযোজকৰ হাতলৈ যেতিয়া পইচা আহিব, তেতিয়া প্ৰতিটো শিল্পী কলা কুশলীয়ে সময়মতে টকাকেইটা পাব, তেওঁলোকৰ সংসাৰবিলাকো বৰ সুন্দৰকৈ চলি থাকিব। মই যিটো সঁচা প্ৰেক্টিকেল সেই কথাটো কৈছোঁ। ধন্যবাদ জনাইছোঁ। আগতে আচলতে নাটকৰ এতিয়া আগৰ যি নাটকৰ ধাৰা আছিল, নীলকণ্ঠ বা তেনেকুৱা যিবিলাক নাটক আছিল, তাৰ পৰা এতিয়া নাটকৰ ধাৰাটো কিছু ফালৰি কাটিছে। এই যে ফালৰি কাটিছে, এই ক্ষেত্ৰত আপোনাৰ অনুভৱ কেনেকুৱা? চাওক, ফালৰি কটা বুলি মই এইকাৰণে আপুনি কৈছে ময়ো ভাবিছোঁ যে হয়, মই নিজে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ বহুকেইখন নাটক কৰিছোঁ। ইতিমধ্যে 7খন নাটক মই তেখেতৰ কৰিছোঁ আবাহন থিয়েটাৰত। আৰু নীলকণ্ঠৰ কথা স্পেচিয়েলি কৈছে। গতিকে সেইবিলাক আচলতে খুব চিন্তাধাৰা শক্তিৰে লিখা নাটক, আৰু খুব জনা মানুহ আছিল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ। তেখেতৰ কলমৰ সৃষ্টি সদায় মানে আপুৰুগীয়া হৈ থাকিব। আৰু প্ৰত্যেকৰে নিজৰ কোৱালিটি আছে। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ লিখনিৰ সোৱাদ বেলেগ, হেমন্ত দত্তৰ বেলেগ, সেৱাব্ৰত বৰুৱাৰ বেলেগ, মহেশ কলিতাৰ বেলেগ, অভিজিৎ ভট্টাচাৰ্যৰ বেলেগ, মোৰ লিখনিও এতিয়া বেলেগ। আৰু তাৰ দ্বিতীয় কথাটো হৈছে ৰুচিবোধটো বৰ ডাঙৰ কথা। এতিয়া ইণ্টাৰনেটৰ যুগ। এতিয়া হাতখনতে আপোনাৰ পৃথিৱীৰ যিমান সংস্কৃতি আছে চাওঁ বুলিলে চাই ল'ব পাৰি। তাৰ মাজত তাল মিলাই ভ্ৰাম্যমানক জীয়াই ৰাখিব লাগিব। আৰু নৱপ্ৰজন্মক আকৰ্ষিত কৰিবলৈ হ'লে আমি কিছুমান কাম কৰিবই লাগিব। কিন্তু নাটকৰ নিজস্ব কিছুমান বৈশিষ্ট্য আছে, সেই বৈশিষ্ট্যক আমি জনাঞ্জলি দিব নোৱাৰোঁ। নাটকৰ মাজেদি আমি এণ্টাৰটেইনমেণ্ট দি দৰ্শকক কেনেকৈ আমাৰ ওচৰলৈ আনিব পাৰোঁ, সেইবাবেহে ইয়াৰ হেৰিটো সলনি হৈছে অকণমান। ঘা নাটকত ইয়াৰ কিবা একে সামঞ্জস্য থাকিবনে? ঘা নাটক এখন সুন্দৰ এটা ষ্টৰীক লৈ পেলাই মই বনাইছোঁ। এটা ভাল ষ্টৰী পাব। এণ্টাৰটেইনমেণ্টৰ প্ৰত্যেকটো বস্তুৱে আছে, গান আছে, ফাইট আছে, ট্ৰেজেডি আছে, কমেডি আছে, আৰু এটা সুন্দৰ ষ্টৰী আছে। তাৰপিছতো যদি দৰ্শকে একো নাপায় তেনেহ'লে মোক ক্ষমা কৰিব। ধন্যবাদ জনাইছোঁ চম্পক শৰ্মাদেৱক। আমাৰ মাজত আছে কৌতুক অভিনেতা দুলাল শৰ্মা। আপুনি কেনেদৰে দৰ্শকক হাঁহিৰ খোৰাক যোগাব? হাঁহিৰ খোৰাক যোগাবলৈ নাট্যকাৰে সহায় কৰিব লাগিব, তেতিয়াহে হাঁহিৰ খোৰাক। সহায় কৰিছেনে বাৰু? সহায় কৰিছে। এতিয়া আমাৰ চম্পকদাৰ নাটকত যিমানখিনি পাৰোঁ মই চেষ্টা কৰি আছোঁ, আৰু মই ভাবোঁ দৰ্শকে হাঁহিবই, আৰু দৰ্শকে নাহাঁহিলে ভাকুত কুটাই দিম বুলি ভাবিছোঁ এইবাৰ। হাঁহিবই লাগিব। দাদাৰ নাটকৰ এটা সংলাপ আছে, ঋষি বাপু আৰু ৰুলি মাইনাৰ প্ৰেম কাহিনী। বাইদেউ, এতিয়া মানুহৰ মুখে মুখে দুই একেতো এওঁলোকৰ প্ৰেমক লৈ সন্দেহ কৰে। হে প্ৰভু হৰি ৰাম কৃষ্ণ জগন্নাথ প্ৰেমানন্দী, ইয়ে কিয়া হুৱা, খাটিয়া কে নিচে পানী কেইছে আয়া। নমস্কাৰ। ধন্যবাদ জনাইছোঁ। আমাৰ লগত আছে জয়ন্ত শৰ্মা। আপুনি কেনেকুৱা ধৰণৰ এইবাৰ চৰিত্ৰ পাইছে? মোৰ চম্পকদাৰ নাটকখনত এটা ডাক্তৰৰ চৰিত্ৰ, খুব সুন্দৰ চৰিত্ৰ, আৰু চৰিত্ৰটো কৰি খুবেই ভাল লাগিছে। যিমান পাৰোঁ চেষ্টা কৰিম। চম্পকদাই নজনাখিনি শিকাই দিছে, আৰু আমি ভাবোঁ চম্পকদাইটো অসমৰ ৰাইজক বহুত সুন্দৰ নাট দিছে। এইখন ঘা নাটকখন অলপ ব্যতিক্ৰম হ'ব বুলি আমি ভাবোঁ। সুন্দৰ নাট, আৰু চম্পকদা এটা ব্যতিক্ৰম ৰূপত ওলাব এইবাৰ ৰাইজৰ মাজত। খুব ভাল নাটক, আৰু অভিজিৎ
ভট্টাচাৰ্যদেৱৰ দুখন নাট আছে, সেই দুখন কালিৰ পৰা আহিব। এইখনৰ মিউজিক আমাৰ ইতিমধ্যে শেষ হ'ল, মাটিয়া ঘোঁৰা শেষ হ'ল, আৰু অহাকালিৰ পৰা আমি সেই দুখন ধৰিম। ধন্যবাদ জনাইছোঁ। আমাৰ বজালিৰে সুসন্তান ৰাজলক্ষ্মী থিয়েটাৰৰ আন এগৰাকী অভিনেতা নৱজ্যোতি কাশ্যপ আমাৰ মাজত আছে। বহুমুখী প্ৰতিভাৰ ব্যক্তি, কিন্তু এইবাৰ ভ্ৰাম্যমানৰ এগৰাকী অভিনেতা। যোৱা বছৰ ভ্ৰাম্যমান থিয়েটাৰতে আছিল, একাদিক্ৰমে কেইবাবছৰো তেখেতে ভ্ৰাম্যমান থিয়েটাৰৰ লগত জড়িত হৈ আছে। ৰাজলক্ষ্মী থিয়েটাৰত আপুনি এইবাৰ চুক্তিবদ্ধ হৈছে, অনুভৱ কেনেকুৱা আৰু কি চমক দেখুৱাব? য'তে নগ'লেও আমি আচলতে অনুভৱটো ভাল লৈয়ে যাব লাগিব, ভাল লৈ যোৱাৰ আমি সদায় চেষ্টাই কৰোঁ। আৰু আটাইতকৈ ভাল লগা কথাটো হৈছে পাঠশালাতে আৰু এখন থিয়েটাৰৰ জন্ম হৈছে, ধ্ৰুৱজ্যোতি তালুকদাৰৰ তত্ত্বাৱধানত ই আগবাঢ়ি গৈ আছে বৰ ধুনীয়াকৈ। আমাৰ নেতৃত্ব দিবলৈ আমাৰ অসমৰ এগৰাকী বিশিষ্ট শিল্পপ্ৰাণ আমাৰ ব্যক্তি আছে, অভিনেতা চম্পক শৰ্মা, নাট্যকাৰ। বৰ ধুনীয়া নাটক এখন লিখিছে, বৰ ধুনীয়াকৈ নাটকখন আগবঢ়াই নিছে। অলৰেডি নাটকখনৰ কাম আমাৰ মাটি আখৰা, ভূমি আখৰাটো আমাৰ সম্পন্ন হৈছে, আৰু গোটেই টীমটোৱে বহুত ভালকৈ কাম কৰি আছে, কষ্ট কৰিছে। আৰু মই ভাবোঁ আমাৰ এই টীমটো লৈ আমি এখন ধুনীয়াকৈ আমি আগবাঢ়ি যাব পাৰিম তিনিখন নাটক লৈ। আৰু আমি আশাবাদী নহয়, আমি দৃঢ় বিশ্বাসী যে আমাৰ তিনিওখন নাটক আমাৰ ৰাইজে আঁকোৱালি ল'ব। আৰু আটাইতকৈ ভাল লগা কথাটো হৈছে কি, পাঠশালা বিভিন্ন মানুহৰ পৰামৰ্শ লৈ আগবাঢ়িছে ধ্ৰুৱজ্যোতি তালুকদাৰে। গতিকে তেওঁক আমি আগবঢ়াই নিব লাগিব, ৰাজলক্ষ্মী থিয়েটাৰক আমি আগবঢ়াই নিম, আমি দৃঢ় প্ৰতিজ্ঞ। ধন্যবাদ জনাইছোঁ। আমি এইবাৰ এগৰাকী অভিনেত্ৰীৰ সৈতে কথা পাতিম, ৰাজলক্ষ্মী থিয়েটাৰৰ আন এগৰাকী অভিনেত্ৰী নন্দিনী কাশ্যপ। বাইদেউ, আপুনি ৰাজলক্ষ্মী থিয়েটাৰলৈ আহিলে, ডাঙৰ প্ৰত্যাহ্বান, প্ৰথম বৰ্ষ নাটকৰ অনুভৱ কেনেকুৱা? অনুভৱ ভাল। সকলো আমি সাজু হৈছোঁ 2024-25 নাট্যবৰ্ষৰ কাৰণে। তিনিখন ভিন্ন ৰঙী নাটক লৈ, চম্পকদাৰ ঘাঁহ আৰু লগতে অভিজিত ভট্টদেৱৰ দুখনকৈ নাটক, কুৰুক্ষেত্ৰৰ সৈনিক আৰু লগতে মনে মনে চাওঁ তোমাক। গতিকে সুকীয়াভাৱে আয়োজন কৰা হৈছে ৰাজলক্ষ্মী থিয়েটাৰৰ তৰফৰ পৰা। গতিকে ৰাইজক মই এটাই আহ্বান জনাইছোঁ যে বাকী বেলেগ যিখিনি নাট্যদল আছে সেইসমূহৰ লগতে আমাকো যাতে সমানেই মৰম, আশীৰ্বাদ আৰু সঁহাৰি জনায়। ধন্যবাদ জনাইছোঁ। আন কেইবাগৰাকীও অভিনেতা অভিনেত্ৰী আছে, সকলোকে আমি আছাম 15ৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজিৰ ভ্ৰাম্যমানৰ শিবিৰে শিতানত আমি উপস্থিত হৈছিলোঁহি ৰাজলক্ষ্মী থিয়েটাৰত। বিশিষ্ট সাংবাদিক ধ্ৰুৱজ্যোতি তালুকদাৰৰ প্ৰযোজনা, চম্পক শৰ্মাৰ সবল নেতৃত্বত আগবাঢ়ি আছে ৰাজলক্ষ্মী থিয়েটাৰ। এই থিয়েটাৰে প্ৰথম বৰ্ষতে এক আলোড়ন সৃষ্টিকাৰী নাট্যদল হিচাপে পৰিচিত হওক, আৰু এই নাট্যদলটিয়ে অসমৰ ভ্ৰাম্যমান ক্ষেত্ৰত এক অনবদ্য বৰঙণি আগবঢ়াই যাওক, এই কামনা কৰি আছাম 15ৰ আজিৰ এই ভ্ৰাম্যমানৰ শিবিৰে শিতান অনুষ্ঠানটিৰ ইমানতেই সামৰণি মাৰিছোঁ। ধন্যবাদ।